কিছুমানত দেখা গৈছে যে শৰণাচাৰ্যকে তেওঁলোকে পৰম ঈশ্বৰ বুলি জ্ঞান কৰা দেখা যায়। বাপজনক চিধাই প্ৰশ্ন বুলি নহয়, মনৰ সংশয় যে শৰণ লয় কিয়, শৰণ লয় ক'ত আৰু শৰণ ল'ব কেনেকৈ, এই মনৰ সংশয় দূৰ কৰিব বুলি বাপজনৰ ওচৰত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰশ্নৰ উত্তৰ আমি ভাগৱতৰ পদচন্দৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰা হ'ব। নিশ্চয় ভাগৱত ধৰ্মৰ মাজতেই তেৰাৰ প্ৰশ্নৰ উত্তৰ নিহিত হৈ আছে। তথাপিতো আমি আংশিক সৰ্বপ্ৰথম প্ৰকাশ কৰা হৈছে। শৰণ শব্দৰ অৰ্থ হ'ল আশ্ৰয়। তালব্য শ মানে হৰিৰ, ৰ মানে ৰমন, ন মানে হ'ল চৈতন্য। এই শৰীৰত চৈতন্য শক্তিয়ে ৰমন কৰে, সেইটোকে শৰণ বুলি কোৱা হৈছে। আৰু এটি অৰ্থ আছে, তালব্য শ মানে শৰীৰ, ৰ মানে মন, মূৰ্ধন্য ন মানে চৈতন্য। শৰীৰ আৰু মনক চৈতন্য শক্তি ঈশ্বৰ কৃষ্ণদেৱৰ ফালে আগবঢ়াই দিয়া নিৰন্তৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাটোৰ নামেই হ'ল শৰণ। শৰণ ল'ব লাগে কিয়নো আমি জীৱ আত্মাবিলাক ঈশ্বৰৰ সন্তান, আৰু ঈশ্বৰৰ সন্তান জীৱাত্মাই পিতৃৰ ওচৰত শৰণ নোলোৱাকৈ, ঈশ্বৰৰ ওচৰত শৰণ নোলোৱাকৈ কেতিয়াও এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে। এটা স্বাভাৱিক চিন্তা আমি কৰি চাব পাৰোঁ। আপোনাৰ মোৰ সন্তানটো, দুটা সন্তানৰ ভিতৰত এটি সন্তানক বিদ্যালয়ত নাম লগাই দিয়া হ'ল, এটি সন্তানক নাম লগাই দিয়া নহ'ল। এতিয়া সেই দুইটি সন্তানে, বিদ্যালয়ত নাম লগাই দিয়া সন্তানটোৱে ভালকৈ পঢ়ক বেয়াকৈ পঢ়ক কথা নাই, প্ৰথম চিন্তাটো ভালকৈ পঢ়িলে উত্তীৰ্ণ হৈ হৈ গৈ থাকিব এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ, আৰু মনোযোগ দি নপঢ়িলে সি অনুত্তীৰ্ণ হ'ব, একেটা শ্ৰেণীতে পঢ়ি থাকিব লাগিব। কিন্তু অন্যজন সন্তান বিদ্যালয়ত নামটো লগাই নিদিয়াৰ বাবে তাৰ কথা হয়তো কোনেও বিশেষভাৱে মনত নাৰাখিব। আমি কথাখিনি এইকাৰণে কোৱা হৈছে, বিদ্যালয়ত নাম লগাই দিয়া সন্তানটো পাছ কৰিলেও এখন চাৰ্টিফিকেট পাব, যিখনে সমাজত কিবা এটা কৰ্মৰ বাবে সহায় হয়, আৰু পাছ নকৰিলেও এখন চাৰ্টিফিকেট পাব, যিখন ফেইল কৰাৰ চাৰ্টিফিকেট। যিকোনো প্ৰকাৰে বিদ্যালয়ত নাম লগালে এখন চাৰ্টিফিকেটৰ গৰাকী হয়, যিখন চাৰ্টিফিকেট এই সমাজত অৱস্থান কৰি থাকিবৰ বাবে আমাক অতীৱ প্ৰয়োজন হয়। আৰু বিদ্যালয়ত নাম লগাই নিদিয়া সন্তানটো যিমানেই জ্ঞানী নহওক, যিমানেই চোকা নহওক, সি কেতিয়াও এখন চাৰ্টিফিকেট পাব নোৱাৰে। আৰু যিখন চাৰ্টিফিকেট নহ'লে কোনোবা এটা অফিচত গৈ কেতিয়াও কিবা এটা কৰ্ম কৰিব নোৱাৰে। এইটো আমি সকলোৱে সাংসাৰিক দৃষ্টিত বুজি পাওঁ। ২ নম্বৰ কথাটো হ'ল, বিদ্যালয়ত আপোনাৰ মোৰ সন্তানটোক নামটো লগাই দিলোঁ, সি গাধা ছাত্ৰ হ'লেও সি যদি এই সংসাৰ এৰি গুচি যায়, বিদ্যালয় ২ ঘণ্টাৰ কাৰণে হ'লেও অৰ্ধচুটি দিব। বিদ্যালয় শিক্ষকে অকণমান দুখ কৰিব, কাৰণ সেই ছাত্ৰজন সেইখন বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হৈছিল। কিন্তু নামভৰ্তি নকৰা ছাত্ৰজন যদি মৰি থাকে, নামভৰ্তি নকৰা সন্তানজন যদি মৰি থাকে আধাতে, বিদ্যালয়খন বন্ধ কিন্তু নিদিয়ে। দিবনে? কেতিয়াও নিদিয়ে, কাৰণ তেওঁক নামেই লগাই দিয়া নাই বিদ্যালয়ত। আৰু নাম নলগোৱা সন্তানটোক ৰাস্তাই ঘাটে ঘূৰি ফুৰিলেও, চাদা চিগাৰেট খাই ফুৰিলেও বিদ্যালয় শিক্ষকে একো নকয়, দাবী ধমকি নিদিয়ে, তই কাৰ ল'ৰা কি কৰিছ বুলি। কিন্তু বিদ্যালয়ত নাম লগাই থোৱা সন্তানটোক যদি বেয়া কাম কৰা দেখা পায়, তেতিয়াহ'লে বিদ্যালয়ৰ শিক্ষকসকলে তত্ত্বাৱধান লয়, আমি সকলোৱে জানো।
ঠিক তেনেকৈ এইখন সংসাৰলৈ আমি জীৱ আত্মাবিলাক একো একোটি শৰীৰত প্ৰৱেশ কৰা মাত্ৰকে মনুষ্য হিচাপে অৱতীৰ্ণ হৈ থাকোঁতে জীৱন যাপন কৰি থাকোঁতে এই সংসাৰখনৰ পৰা আমি এদিন গুচি যামগৈ বেলেগ এখন সংসাৰলৈ। আৰু সেইখন সংসাৰলৈ যাবৰ বাবে আমাৰ যাত্ৰা পথৰ সম্বল হ'ল কেৱল কৃষ্ণ নাম। আৰু সেই কৃষ্ণ নাম পৰলোক বিত্ত বুলি সিদ্ধান্ত দিছে। বিত্ত মানে ধন। তে সেই পৰলোক বিত্ত শাস্ত্ৰই কৈছে কৃষ্ণ নাম। আৰু এইখন সংসাৰত এটা বস্তু দোকানৰ পৰা কিনিবৰ বাবে আমাক প্ৰয়োজন হয় এখন কাগজ, যিখন কাগজত মহাত্মা গান্ধী চশমা পিন্ধা ছবিখন থাকে, যাক আমি পইচা বুলি কওঁ। ধন টকা পইচা নামেৰে আমি বিভূষিত কৰোঁ। কিন্তু এইখন সংসাৰৰ পৰা যাবলৈ সেইটো ধন প্ৰয়োজন নাই। এইখন সংসাৰৰ পৰা অন্য এখন সংসাৰলৈ যেতিয়া আমি জীৱ আত্মা শৰীৰটো এৰি গুচি যাম, তেতিয়া আমাক প্ৰয়োজন কৃষ্ণ নাম ধন। আৰু সেই কৃষ্ণ নাম ধন যাৰ ওচৰত থাকিব তেওঁৰ দায়িত্বহে ভগৱন্তই ল'ব। যিধৰণে বিদ্যালয়ত নামটো লগালেহে বিদ্যালয় শিক্ষকে সেইজনৰ দায়িত্ব লয়, ঠিক তেনেকৈ ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াৰে নামটো লগালেহে, ভক্তিৰ পঢ়াশালীখনত শৰণ প্ৰক্ৰিয়াৰে নাম লগালেহে ঈশ্বৰে চকু মেলি চায়। এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। যদি শৰণ প্ৰক্ৰিয়াৰে নামটো লগোৱা নাই, তেতিয়াহ'লে ভগৱন্তই আপোনাক মোক কেৰাহীকো নাচায় বুলি কৈছে। এইখন সংসাৰৰ পৰা শৰণ নোলোৱাকৈ যদি গুচি যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰতি ভগৱন্তই কৃপা দৃষ্টি নিদিয়ে। এই কথাটো আমি বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। এৰা কোন সম দম দান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ কাৰ নাম। হে প্ৰভু, সম কাক কয়? দম মানে কি? দান কাক কয়? সত্য মানে কি? শৌচ মানে কি? মহালাভনো কি? যজ্ঞ কাৰ নাম? এইকেইটা প্ৰশ্ন প্ৰথম প্ৰকাশ কৰিছে। তাৰ পাছত প্ৰকাশ কৰিছে কাৰ নাম সূৰ্য কোন গুণে সুমন্দিত কাৰ নাম মূৰ্খ কাক বুলি পণ্ডিত। সূৰ্য কাৰ নাম? মূৰ্খ কাক কয়? পণ্ডিত বুলি ক'লেনো কোনজনক আমি বুজিব পাৰিম? কাক বুলি বন্ধু দিন দুখী কোন জন কাৰ নাম সুৰ কাক বুলি মহাধন। বন্ধু কাক কয়? দিন দুখী কোনজন? সুৰ কাৰ নাম? মহাধন বুলি ক'লে আমি কাৰ কথা বুজি পাম? কোন পন্থ বিপন্থ বুলিয় কাক হৰি কোন সুখ দুখ দেৱ কহি উদ্ধাৰী। পথ কোনটো? বিপথ কোনটো? হৰি কাক বোলে? সুখ কি দুখ কি? হে দেৱ তুমি মোক কৃপা কৰা। কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত।
স্বৰ্গ কাক কয়, নৰকনো কোনখন, গৃহনো কোনখন, ধনী বুলি কোনজনক কয়। কোনবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী, কহিও কোৱা মাত বিচাৰি চক্ৰ পানী। ঈশ্বৰ কাক কয়, অনিশ্বৰ কাক কয়, সেই প্ৰভু চক্ৰপাণি তুমি আমাক কি পৰম জ্ঞান প্ৰকাশ কৰা। আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী, তোমাত পুচিবে জীৱা নজানো আমি। তাক প্ৰভু ভালমতে কহিও আমাত, কৰোঁ হেৰা চৰণত পৰিপ্ৰণিপাত। সেই প্ৰভু আপুনি জগতৰ সৰ্বজ্ঞ, সকলো জানন্তা আপুনিয়ে। আপুনি জগতৰ অন্তৰ্যামী প্ৰভু। তোমাক কিনো সুধিব লাগে মই তাক ভালকৈ নাজানো প্ৰভু। তথাপিতো এই মুহূৰ্তত মোৰ মনলৈ এই কেইভাগী ভাৱনাকে আহিল, তোমাৰ আগত মই প্ৰকাশ কৰিলোঁ প্ৰভু। যদি ভুল হ'ল, যদি অপৰাধ হ'ল, তুমি মোক ক্ষমা দিবা। আৰু যদি তুমি ভাবিছা তোমাৰ ভক্তক এইখিনি জ্ঞান দিয়াটো প্ৰয়োজন, তেতিয়াহ'লে তুমি মোক এই কৃপা কৰা প্ৰভু। এইবুলি মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত পৰি ভক্তিৰ সেৱা নিবেদন কৰিছে। আৰু ভগৱন্ত পুৰুষে উত্তৰ দিবলৈ আগবাঢ়িছে। উদ্ধৱ কবুলন্ত কেশৱ কৃপাময়, পুছিলা পৰম ভাগৱত ধৰ্মচয়। হেৰা উদ্ধৱ, তুমি যি কেইভাগী প্ৰশ্ন কৰিলা, এলা পেচা প্ৰশ্ন নহয়। ইয়াক একেলগে এটা নামেৰে নামাকৰণ কৰা যায়। সেই নামটো হ'ল ভাগৱত ধৰ্ম। মহামহাজনে যাক নজানে সাক্ষাৎ, কৰিবুবে কত মোৰ সন্মত তোমাত। মহাজনসকলেও যি তত্ত্ব বুজি নাপায়, যি জ্ঞান লাভ কৰিব নোৱাৰে, সেই জ্ঞান, সেই তত্ত্ব মহাভাগৱত ধৰ্মৰ বিষয়ে মই আজি তোমাক পুংখানুপুংখভাৱে সবিস্তাৰে প্ৰকাশ কৰিম। তুমি সাৱধান হোৱা উদ্ধৱ। এইবুলি ভগৱন্ত পুৰুষে সৰ্বপ্ৰথম উপদেশ দিছে। তুমি জানিব বিচাৰিছিলা উদ্ধৱ, তালব্য স যোগ ম সমান সম। সম মানে কি তুমি জানিব বিচাৰিছিলা। সেই সমৰ বিষয়ে তোমাক মই কওঁ শুনা। আন দেৱ ধৰ্ম কৰিও পৰিহাৰ, মুত মাত্ৰ এক চিত্ত, মতি ভৈল যাৰ। যিজনে জানিলা মই পৰম বান্ধৱ, তাৰে নাম সম আবে
জানিবা উদ্ধৱ। উদ্ধৱৰ আগত প্ৰকাশ কৰি দিলে, হেৰা উদ্ধৱ, এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ দ্বাৰা সৃষ্টি যিমানবিলাক দেৱ দেৱতা আছে তাৰ এটা সংখ্যা আছে, ৩৩ কোটি দেৱ দেৱতা, অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱ দেৱতা। তাৰ ভিতৰত ৮জন বসু আছে, 11জন ৰুদ্ৰ আছে, 12জন আদিত্য আছে, আৰু 2জন দেৱতা অশ্বিনী আৰু কুমাৰ, সমান ৩৩ প্ৰকাৰৰ দেৱ দেৱতা। এই সকলো দেৱ দেৱতাৰ কথা বাদ দি চিন্তা নকৰি আন দেৱ ধৰ্মক কৰিও পৰিহাৰ, সেই দেৱ দেৱতাসকলক সেৱা কৰাৰ কথা চিন্তা নকৰি সেই নিয়মটো এৰি মুঠ মাত্ৰ এক চিত্তে মতি ভৈল যাৰ, যিজনৰ মনটো যিজনৰ চিত্ত এক হৈ মোৰ চৰণত অৰ্পণ কৰি দিলে যিজনে, আৰু যিজনে জানিলে মই জীৱ আত্মাৰ পৰম বান্ধৱ পৰমাত্মা, তাৰে নাম হম আবে জানিবা উদ্ধৱ। তাৰ নামহে হম, তুমি মনত ৰাখিবা। এতিয়া এই গুণটো আমাৰ লগত আছেনে নাই, আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ নে নাই? যদি কৰিছোঁ তেতিয়াহ'লে আমি ভাগৱত ধৰ্ম পালন কৰিছোঁ, আমাৰ মংগল হ'ব। যদি এই নিয়মটো পালন নাই কৰা তেতিয়াহ'লে ভাগৱত ধৰ্ম আশ্ৰয় নাই কৰা, আৰু যেনেকৈ শাস্ত্ৰই মংগল হ'ব বুলি কৈছে তেনেধৰণে আমাৰ মংগল সাধন নহয়। দ্বিতীয়তে ক'লে, এৰা মোৰ কথা শুনৈ কৰ্ণে, মুখে বোলৈ ৰাম, যিটো হস্ত দুই মাত্ৰ মোৰ কৰৈ কাম, মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, জানা প্ৰাণ সখী আবে তাকে বুলি দম। দম কাক কয়? আমাৰ সমাজত এটা চিন্তা আছে, তই মোক আৰু এবাৰ চুই চাচোন, তোক কি কৰোঁ চা, সেইটোক দম বুলি ভাবোঁ। তই মোক চুই চা, তোক কি কৰোঁ চা, এইটো হ'ল আমাৰ দম। কিন্তু শাস্ত্ৰই কি বুলি ক'লে? মোৰ কথা কাণেৰে শুনা, মোৰ কথা গুঞ্জক মুখেৰে কোৱা, দুইখন হাতেৰে মোৰ অৰ্থে কৰ্ম কৰা, মনেৰে হৃদয়ত মোৰ ৰূপটো চিন্তা কৰা। এই 4টা নিয়ম আমি কাণ, মুখ, মন আৰু হৃদয়ৰ জৰিয়তে যদি পালন কৰিছোঁ, জানা প্ৰাণ সখী আবে তাকে বুলি দম, তাৰ নামহে দম। এতিয়া সেই দমটো আপোনাৰ মোৰ লগত আছেনে নাই, সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। তেতিয়া আমি ভাগৱত ধৰ্ম পালন কৰা হৈছে। এৰা মুত চিত্ত দিয়া যিটো জনম হাসয়, হানি অপমান দুখ শোকক হয়, তাৰে নাম ক্ষমা বাবে জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰা ভৱ। মুঠ চিত্ত অৰ্পণ কৰি যিজনে হানি হ'লে অপমান অনুভৱ নকৰে, মোটেই চিত্ত অৰ্পণ কৰি যিজনে দুখ হ'লে শোকত ম্ৰিয়মান নহয়, তাৰ নামেই হ'ল
ক্ষমা। আৰু সেই গুণটো যিজনাৰ লগত থাকিব তেওঁক ক্ষমাৱন্ত পুৰুষ বুলি কৈছে। আৰু এজন ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ মানে পৰাজয়। তেওঁ কেতিয়াও কোনো সমাজত কোনো কাৰণতে তেওঁ পৰাজয় বৰণ কৰিব লগা নহয়। আৰু কাৰণ তেওঁৰ লগত ক্ষমা আছে। ক্ষমা মানে তেওঁ গামোচা এখন নিপিন্ধালেও তেওঁ কোনো বেয়া নাপায় যে মোক গামোচা নিপিন্ধালে, মোৰ দাঁতিজনকহে পিন্ধালে, তাৰমানে সন্মানটো নজনালে তেওঁ কিন্তু অকণমানো অন্তৰত দুখ অনুভৱ নকৰে। তেওঁক হাজাৰ হাজাৰখন গামোচা চেলেঙেৰে সন্মান যাচিলে আনন্দত উৎফুল্লিত হৈ নিজক পাহৰি নাযায়। এই স্থিতা অৱস্থাত যিজন থাকিব সেই গুণটোৰ নামেই হ'ল ক্ষমা। আৰু সেই গুণৰ মাজত যিজন অৱস্থান কৰিব তেওঁ কেতিয়াও পৰাজয় বৰণ কৰিব লগা নহয়। আমি পৰাজয় বৰণ কেতিয়া কৰোঁ? যেতিয়া আমি আক্ৰোশমূলক চিন্তাৰ মাজত সোমাই যাওঁ। সি মোক নামাতিলে, তাক মই চাই ল'ম, ময়ো এদিন অনুষ্ঠান পাতিম নহয়, তাকো মই নামাতোঁ, আদি ধৰণৰ চিন্তাৰ মাজলৈ আমি যিখিনি ব্যক্তি গুচি যাওঁ, প্ৰতিযোগিতামূলক সাম্প্ৰতিক সময়ৰ ছবিখন আমি এনেকৈ দেখা পাওঁ। গতিকে এইখিনিৰ পৰা ওলাই আহি এই শৰীৰটোৰ মাজত যি পৰম শক্তি প্ৰকাশমান হৈ হাত ভৰি চকু কাণ নাক মুখ আদিবিলাকক শক্তি দি আছে, সেই একেজন ঈশ্বৰে প্ৰত্যেকজনৰে শৰীৰৰ মাজত সোমাই আছে। সেইজন থকাৰ কাৰণে শৰীৰটোক বডি বুলি কোৱা হয়। সেইজন ওলাই গ'লে শৰীৰটোক ডেড বডি বুলি কয়। সেইজন থকালৈকে বডি, ওলাই গ'লে ডেড বডি। বডিত সোমাই থকাৰ কাৰণে তাৰ নামটো হ'ল আত্মা। বডিটোৰ পৰা ওলাই গ'লে তাৰ নাম কি? প্ৰেতাত্মা, প্ৰেত আত্মা। এতিয়া আত্মাক পুজিবলৈ কৈছে নে প্ৰেতাত্মাক পুজিবলৈ কৈছে? শাস্ত্ৰত ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই। সেই ভূত প্ৰেতক যদি পূজা কৰা বছৰে বছৰে, তেতিয়াহ'লে আমি মৰিলে, অৰ্থাৎ এই শৰীৰটো যেতিয়া জীৱাত্মাটো ওলাই গুচি যাম এৰি থৈ, তেতিয়াহ'লে এই জীৱাত্মা সেই ভূত প্ৰেতৰ লগত থাকিবলৈ পামগৈ। আমাৰ আহাৰ কি হ'ব? মদ্য মাংস তেজ উচিষ্ট ক ভুঞ্জৈ, ফুৰে পুৰা মাছ খাই। আমাৰ আহাৰ হ'বগৈ সেইবিলাক। গতিকে সেই অৱস্থাটোলৈ নিজক লৈ নগৈ মহুৰ ৰূপক চিন্তে যিটো জনে, মহুৰ স্বৰূপ পাই। হুয়া পাৰিষদ সুখে বৈকুণ্ঠত, থাকে বৈকুণ্ঠত, তাৰ জন্ম মৃত্যু নাই। সেই অৰ্জুন, সেই প্ৰেতাত্মাক পুজিলে প্ৰেতৰ স্থান পাবা, প্ৰেতাত্মাৰ লগত থাকিবলৈ পাবা। মদ্য মাংস তেজ পোৰা মাছ আদিবিলাক আহাৰ খাব লাগিব। যদি মোৰ কথা চিন্তা কৰা, মোৰ ৰূপ চিন্তা কৰা, তেতিয়াহ'লে মোৰ লোকলৈ আহিব পাৰিবা আৰু বৈকুণ্ঠত পাৰিষদ হিচাপে থাকিব পাৰিবা। সেই জীৱ আত্মাৰ জন্ম আৰু মৃত্যু এই আগম পন্থাত আৰু কোনোদিন সোমাব লগা নহয়। আগম মানে অহা, নিগম মানে যোৱা। এই সংসাৰলৈ আমি অহা যোৱা কৰি থাকিব নালাগে। কাৰোবাৰ পুত্ৰ হৈ জন্ম হ'লোঁ, এইবাৰ কৰ্ম কৰিলোঁ, কৰাৰ পাছত ভুল কৰ্ম হ'ল, পাছৰ জন্মত আকৌ বাঘ এটা হ'লোঁ, বাঘ জন্মটোত ভুল কৰ্ম কৰিলোঁ, পাছৰ জন্মত আকৌ ছাগলী এজনী হ'লোঁ, ছাগলীৰ পাছত আকৌ আমি কীট পতংগ পোক পৰুৱা হ'লোঁ, গছ গছনি হ'লোঁ। এনেকৈ সংসাৰলৈ আয়াজাত কৰি থকা যিটো নিয়ম, সেই নিয়মটোৰ বিপৰীতে ভগৱন্তৰ নাম যদি চিন্তা কৰোঁ, বাকী সকলো এৰি, তেতিয়াহ'লে আমি পাৰিষদ হিচাপে ভগৱন্তৰ লোক, ভগৱন্তৰ ধাম বৈকুণ্ঠত সুখেৰে থাকিব পাৰিম।
য'ত থাকিলে জন্ম মৃত্যুৰ পৰা হাত সাৰি থাকিব পাৰিম। এই কথাটো গুৰুজন বস্তুৱে ভগৱন্ত পুৰুষে নিজ মুখে শাস্ত্ৰৰ মাধ্যমেৰে আমাক উপদেশ ৰূপে প্ৰকাশ কৰিছে। ৰাম মোৰ মনে ধৰি যিটো তেজৈলো কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্যদাৰ নাম। ধৈৰ্য বুলি ক'লে আমি কি বুজি পাওঁ? আজি যে আপোনাৰভাৱে প্ৰাণজিত নামৰ এই শৰীৰধাৰী মূঢ়মতীক নিমন্ত্ৰণ কৰিলে, আজ্ঞা কৰিলে ইয়াত কৃষ্ণ কথা ক'বলৈ, আমি আলোচনাটো কৰোঁতে সময়টো 10:30 বা 11 বজাৰ ভিতৰত পামগৈ বুলি কোৱা হৈছিল। আৰু 10:30 পৰা 11 বজাত আমি নাপালোহি, 11:05 আহি আমি উপস্থিত হ'লোহি। সেইখিনিলৈকে আপোনাৰভাৱে ৰৈ থাকিল, 10 বজাত পামহি বুলি ক'লে ক'তা পোৱাহিয়ে নাই। সেইখিনি সময়লৈকে ৰৈ থকা সেই ব্যৱস্থাটোক আমি ধৈৰ্য বুলি কওঁ। যেতিয়া নাপালেহি তেতিয়া আমাৰ কি হয়? মনটোত খং এটা আহি যায়। কিন্তু শাস্ত্ৰত কৈছে সেইটো ধৈৰ্য নহয়। ধৈৰ্য হ'ল মোৰ মনে ধৰি যিটো তেজৈ লোভ কাম। মোৰ কথা চিন্তা কৰি মোক ভাবি ভাবি থাকি লোভ মোহ ত্যাগ কৰে যিজনে, সেইজনক সেই ব্যৱস্থাটোক ধৈৰ্য বুলি কোৱা হৈছে। স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ মায়াক জিনিলে জানা সেহি মহা বীৰ। মহাবীৰ কোনজন? যিজনে মায়া এৰিব পাৰিছে, ত্যাগ কৰিব পাৰিছে। এতিয়া মায়া মানে কি? আমি যদি চিন্তা কৰোঁ, আমি ঘৰখনৰ মাজত সদায় আবদ্ধ হৈ থাকোঁতে এই সময়খিনিত, এতিয়া 1:30 বাজিছে, 1:30 বজা সময়খিনিত আমি আমাৰ নাতিটোক হয়তো স্কুলৰ পৰা আনিবগৈ লাগে। নাতিটোৰ মুহত পৰি আছোঁ, মায়াত পৰি আছোঁ। কোনোবাই 9-8 বজাত হয়তো নাতিটোক স্কুললৈ নিব লাগে, সেইটো এটা দায়িত্ব। সেই 8 বজাত স্কুললৈ নিয়া সময়খিনিত আজি কিন্তু আমি নাতিক স্কুললৈ নিনি বেলেগক দায়িত্ব দি আজি আমি ভকতৰ সংগলৈ 8 বজাতে গুচি আহিলোঁ। আকৌ নাতিক স্কুলৰ পৰা উভতাই আনিব লাগে, সেইটো দায়িত্ব বেলেগ এজনৰ হাতত দি আমি আজি এইখিনি সময় ভকতৰ সংগত অৱস্থান কৰি আছোঁ। কোনোবাই এইখিনি সময়ত হয়তো পথাৰত গৰু ছাগলী এৰাল দি থওঁতে সেইখিনিও হয়তো পানী খুৱাবলৈ যায় বা সেইখিনিও অকণমান লৰাই দিবৰ কাৰণে চিন্তা কৰে। মুঠতে যিকোনো প্ৰকাৰে বিষয়ী আমি মনুষ্যই সুখ ভোগ কৰিবলৈ যিবিলাক প্ৰাণীৰ সহিতে গৃহস্থী ধৰ্মৰ মাজত আবদ্ধ হৈ থাকোঁ, সেই ব্যৱস্থাটোৰ পৰা কিন্তু আজি আমি সম্পূৰ্ণ পৃথক হৈ আহিলোঁ। আহি কি কৰিছোঁ? কেৱল কৃষ্ণ কথা শুনিছোঁ। আৰু সেইকাৰণে শাস্ত্ৰই কৈছে স্বভাৱকো এৰি মুত চিত্ত কৈল থিৰ। ঘৰত থাকোঁতে যিটো স্বভাৱ, সেই স্বভাৱটো আজি সমাজত ভকতৰ সংগত কিন্তু আমি নাই দেখুওৱা। সেই স্বভাৱটো এৰি থৈ আহিছোঁ ঘৰতে। আৰু এৰি মায়াক জিনিলে জানা সেহি মহাবীৰ। আৰু সেই মায়াটোৰ পৰা ওলাই অহাৰ কাৰণে আজিৰ দিনটোৰ কাৰণে আমাক শাস্ত্ৰই মহাবীৰ বুলি কৈছে। যিজনে সদায় এনেকৈ থাকিব পাৰিব তেওঁকে মহাবীৰ হিচাপে শাস্ত্ৰই প্ৰশংসা কৰিছে। ৰাম মুত চিত্ত দিয়া যিটো তেজীয়া হৈ মায়া, নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া। হৰি বুদ্ধি সদায় সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহা দান।
ভগৱন্ত কৃষ্ণদেৱত কায় বাক্য মন চিত্ত অৰ্পণ কৰি মায়াৰ পৰা হাত সাৰি থাকিব পাৰি আৰু কোনো প্ৰাণীৰ প্ৰতি বিৰুদ্ধাচৰণ নকৰি দ্ৰোহাচৰণ নকৰি সমস্ততে যে ঈশ্বৰ পৰমাত্মা প্ৰকাশমান এই জ্ঞানটো আশ্ৰয় কৰি আমি সমস্তকে মৰম স্নেহ দয়া এই ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ চেষ্টা কৰা হৰি বুদ্ধি সদায় সবাকো কৰে মান জানিবা উদ্ধৱ তাকে বুলি মহাদান তাৰ নাম মহাদান এতিয়া আমি মহাদান বুলি ক'লে কি বুজো নামঘৰৰ তোৰণ এখন দেউতাৰ নামত বনাই দিলোঁ দাতা আমুক বুলি তলত লিখি দিলোঁ সেইটো আমি জহাই ফুৰোঁ গেটখন আমিয়ে দিলোঁ সেইটো আমি মহাদান বুলি ভাবোঁ নামঘৰৰ বাটচৰা ভাগ বনাই দিলোঁ দাতা বুলি লিখি দিলোঁ আমুকৰ নামত সেইটো মহাদান কিন্তু শাস্ত্ৰই সেইটো মহাদান বুলি নাই কোৱা মহাদান কৈছে বৰ্তমান পদে যে সমস্ত ভূতক দয়া কৰিবলৈ কৈছে প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰিবলৈ কৈছে মায়া ছেদ কৰিবলৈ কৈছে আৰু হৰি বুদ্ধি বিষ্ণু বুদ্ধি সমস্তকে জ্ঞান কৰিবলৈ কৈছে সেইটো নামহে মহাদান মোট চিত্ত দিয়া তেজি ভোগয় অভিলাষ জানা তাৰে নাম মহাতপয় বিনাশ মহাতপ তাৰ নাম যিজনে মোক চিন্তা কৰোঁতে কৰোঁতে ভোগ অভিলাষবিলাক ত্যাগ কৰিছে এতিয়া সেই কথাটো আমাক সুন্দৰভাৱে সাধাৰণ জ্ঞান প্ৰকাশ কৰি গৈছে আলেকজেণ্ডাৰে আলেকজেণ্ডাৰৰ নাম আপোনালোকে শুনিছে বিশ্ব বিজয়ী বিশ্ববিখ্যাত আলেকজেণ্ডাৰ আলেকজেণ্ডাৰে মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁৰ অনুচৰসকলক কৈ থৈ গৈছে মোৰ যেতিয়া মৃত্যু হ'ব তেতিয়া মোৰ শৰীৰটো শ্মশানলৈ যেতিয়া নিয়া হ'ব কফিনত ভৰাই নিয়া হ'ব কিন্তু যিকেইজনে কান্ধত তুলি নিব সেইকেইজন কোন হ'ব জানানে তেতিয়া অনুচৰসকলে সুধিছে কোনে তোমাক কান্ধত তুলি নিব লাগিব তেতিয়া আলেকজেণ্ডাৰে কৈছে সেইকেইজন প্ৰত্যেকজনে একোজন ডাক্তৰ হ'ব লাগিব বোলে কিয় কাৰণ জগতে বুজি পাওক যে ডাক্তৰেও মনুষ্যক জীৱন দান দিব নোৱাৰে কেৱল জীৱন ঈশ্বৰৰ হাততহে আছে ৰক্ষা কৰাৰ ব্যৱস্থাটো ডাক্তৰ মাত্ৰ এটি কাৰকহে যে সংসাৰত শৰীৰটোৰ কিবা এটা বেমাৰ হৈছে সেই বেমাৰটোৰ পৰা অকণমান আৰোগ্য কৰা উপশম ঘটাই দিব পৰা কাৰকটো হ'ল মাত্ৰ ডাক্তৰ যদি ডাক্তৰকেইজনে মোৰ মৃত শৰীৰটো কফিনত ভৰাই শ্মশানলৈ লৈ যায় তেতিয়া জগতে বুজিব যে ডাক্তৰেও মানুহৰ জীৱন বচাব নোৱাৰে তাৰমানে জন্ম মৃত্যু ভগৱন্তৰ হাতত এই কথাটো বুজক তাৰপাছত আলেকজেণ্ডাৰে কৈছে মোক যেতিয়া কফিনত ভৰাই শ্মশানলৈ লৈ যোৱা হ'ব মোৰ দুইখন হাত যাতে কফিনৰ পৰা বাহিৰলৈ ওলাই যায় বোলে কিয় জগতে বুজি পাওক মোৰ বাহুবলেৰে শৰীৰৰ শক্তি অনুসাৰে গোটেই বিশ্বখন মই জয় কৰিলোঁ কিন্তু আহিছিলোঁ যিহেতু এই সংসাৰলৈ মাতৃগৰ্ভ ছেদ কৰি সুদা হাতে আৰু যাওঁতেও মই সুদা হাতেই যাব লগা হৈছে খালী হাতে যাব লগা হৈছে গতিকে এইখিনি সকলো ঈশ্বৰৰ সৃষ্টি ঈশ্বৰতে লীন যাব লাগিব গতিকে ইয়ালৈ আহি যিখিনি পালোঁ ধন জন ঐশ্বৰ্য বিভূতি এই সকলোখিনি জন্ম মৃত্যু ঈশ্বৰৰ হাতত কাকো লৈও অহা নাই কাকো লৈও যাব নোৱাৰোঁ গতিকে এইখিনি আমাৰ নিজৰ নহয় এইখিনি সকলো ঈশ্বৰৰ এই ভাৱনাযুক্ত হ'বলৈ আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে সমস্ত ভূতকে ঈশ্বৰ জ্ঞান কৰা সীমাক লৈ আপুনি মই কাজিয়া কৰি থাকোঁ কেনেবাকৈ পথাৰৰ আলিটো যদি অকণমান ইফাল সিফাল হয় তেতিয়া আমি কোৰ্ট কাছাৰী পাবগৈলগীয়া হয় যদি জেউৰাখন এবেগেটমান আপোনাৰ মোৰ ভিতৰৰ ফালে দি দিয়ে তেতিয়া আমি তাক লৈ কাজিয়া কৰোঁ মাটিৰ দেহা আমি মাটিতেই লীন যাওঁ আমি কোনেও এইখিনি লৈ যাব নোৱাৰোঁ ই ইয়াতেই থাকি যাব
গতিকে সেই কাজিয়াখনৰ বিপৰীতে বোলে বাৰু অকণমান এইপিনে আনি লওক, আপুনি ভাল ইমান ধুনীয়া পুলি কেইটামান ৰোৱাৰ ব্যৱস্থাটো কৰিছে, গতিকে আৰু অকণমান আমি এৰি দিছোঁ, পুলিকেইটা ৰুই দিয়ক। আৰু সেই গছৰ পুলিকেইটাত কোনো ব্যক্তি আহি যেতিয়া জিৰণি ল'ব, তেতিয়া সুন্দৰভাৱে সেই গছৰ ছাঁ অনুভৱ কৰিব। আদি ধৰণে জীৱৰ কল্যাণৰ ব্যৱস্থাত আমি সেই চিন্তাটোৰেহে আগবাঢ়িব লাগে। আমি কি কওঁ, এই চুকটো মোৰ বাৰীৰ চুক, এইটোত গছপুলি ৰুব নোৱাৰিবা। আমাৰ চিন্তাটো কিন্তু তেনেকুৱা। আৰু বৰ্তমান শাস্ত্ৰই ক'লে এনেকৈয়ে মোট চিত্ত দিয়া, তেজি মানে ত্যাগ কৰা, ভোগ আৰু অভিলাষ। যিখিনি চিন্তা কৰি থাকোঁ, অহা মাহৰ দৰমহা পালে আমুকটো কৰিম, অহা বছৰত আমুকটো কৰিম, এমহল ঘৰ আছে আৰু এমহল বনাই ভাড়ালৈ দিব লাগিব, দুপইচা ওলাই থাকিব, আদি ধৰণে আমি যিখিনি পাৰিবাৰিক চিন্তাৰ মাজত আবদ্ধ হৈ থাকোঁ, সেইখিনিৰ বিপৰীতে যদি ঈশ্বৰক চিন্তা কৰোঁ, প্ৰভু ইমান দিনে তুমি জন্মৰ পৰা এতিয়ালৈকে কাৰো লগত দন হাই কাজিয়া নকৰাকৈ, শৰীৰটোত বেমাৰ আজাৰ নিদিয়াকৈ ইমান সুন্দৰভাৱে তুমি দুবেলা দুসাঁজ খুৱাই আছা, এনেকৈ যে কৃপা কৰিছা, এই সংসাৰত যিমান দিনলৈকে তুমি ৰাখিবা, সিমান দিনলৈকে যেন প্ৰভু তুমি এনেকৈ কৃপা কৰি থাকা। এই ভাৱনাটো কোৱা হৈছে মহাতপ। এতিয়া সেইটো আমি ভাবোঁ কিমানজনে, সেই চিন্তাখিনি আমি কৰাটো অতিব প্ৰয়োজন। এই ৰাম সমস্ত জগত যিটো দেখৈ হৰিময়, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। ৰাম মোক জানি যিটো জনে তেজৈ কৰ্ম ফল, তাকে সে বুলি অশৌচ জানা মহা বল। ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ, তাকে সে দক্ষিণা বুলি নাহি কৈ সন্দেশ। দক্ষিণা কাক কয়? ঈশ্বৰৰ প্ৰতি উপদেশ যিজনে দিয়ে, সেই ব্যৱস্থাটোৰ নাম হ'ল দক্ষিণা। তাৰ পাছতে ক'লে ভগৱন্তক জানি লৈ যিজনে কৰ্ম ফলটো ত্যাগ কৰে, অৰ্থাৎ কোনে কাক দেৱ সুখ, কোনে কাক দেৱ দুখ, কোনে কৰি আছে অধিকাৰ, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, ফলদাতা সবাৰো ঈশ্বৰ। ফলদাতা কেৱল ঈশ্বৰ। আপোনাৰ মোৰ কৰ্মতহে অধিকাৰ বুলি কৈছে। আমি কৰ্মহে কৰিব লাগে। এতিয়া আমি কৰ্ম কৰাৰ লগে লগে আমি ফলটো কামনা কৰোঁ, সেইটো আমাৰ হাতত নাই, সেইটো ঈশ্বৰৰ হাতত আছে। সেই চিন্তাটো আমি কৰিব লাগিব, আৰু যেতিয়াই কৰিম তাৰ নাম হ'ল শৌচ মহাবল। সেই উদ্ধৱ সেইটোৰ নামেই হ'ল শৌচ, তুমি মনত ৰাখিবা। এতিয়া সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব? সমস্ত জগত যিটো দেখৈ হৰি মই, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। সমস্ত জগতেই হৰিময়, কিন্তু কেহুনোহে স্বতন্ত্ৰ, কোনো স্বতন্ত্ৰ নহয়। ফলদাতা ঈশ্বৰ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমাৰ কি হয়, নিজৰ সন্তানটো মেট্ৰিকত যেতিয়া ষ্টেণ্ড কৰে, আপুনি মই গৌৰৱ কৰোঁ, মোৰ সন্তানটো মেট্ৰিকত ষ্টেণ্ড কৰিলে। হায়াৰ ছেকেণ্ডেৰীত যেতিয়া ভাল ৰিজাল্ট কৰিব, তেতিয়া আমি অহংকাৰ কৰোঁ, গৌৰৱ কৰোঁ, সুখ পাইছোঁ, কিমান আনন্দ পাইছোঁ। গাঁৱৰে দুজনমান ফেইল কৰিলে, মোৰ ল'ৰাই যে ষ্টেণ্ড কৰিলে, কিমান গৌৰৱ। কিন্তু সেই সন্তানে যেতিয়া ভাল চাকৰি এটা পাই আমেৰিকালৈ গুচি যাব, সেইদিনাৰ পৰা আপোনাৰ মোৰ দুখ হৈ গ'ল। যদি বিচনাত শুই থাকোঁতে মোৰো সন্তানক দেখিম নে নেদেখিম, দুখ আহি গ'ল আৰু সেইদিনাৰ পৰা। কিন্তু সেই একেজন পিতৃয়ে, একেগৰাকী মাতৃয়ে একেজন সন্তানৰে ভাল ৰিজাল্টৰ কাৰণে আপুনি মই অহংকাৰ কৰিছিল। ভাল চাকৰিটো পোৱাৰ পাছতো কৈ ফুৰোঁ, মোৰ ল'ৰা আমেৰিকাত থাকে, সেইটো এটা অহংকাৰ।
কিন্তু যেতিয়াই বিচনাত মাতৃগৰাকী বা পিতৃজন পৰিব আৰু মাতৃ লাগিল চিন্তা, স্বামীজন যেতিয়া বিচনাত পৰি সন্তানলৈ ফোন কৰে, অ' সোণটো এমাহমান ছুটী লৈ গুচি আহাচোন, দেউতাৰৰ টান নৰীয়া। আৰু সিফালে সন্তানে কি কয়, মা মই যাওঁ বুলিলে যাব নোৱাৰোঁ নহয়। লাগি গ'ল সেইদিনাৰ পৰা চিন্তা। গতিকে সুখ আৰু দুখ মানুহৰ জীৱনৰ চিৰলগৰীয়া, কিন্তু ই কেতিয়াও স্থায়ী নহয়। সন্তানে সুখো দিয়ে দুখো দিয়ে। স্বামীজনলৈ বিয়া হোৱাৰ পাছত সেই স্বামীজনৰ পৰা পত্নীগৰাকীয়ে মাজতে সুখো পাব, মাজতে দুখো পাব। আৰু যিগৰাকী কন্যাক পত্নী হিচাপে আশ্ৰয় কৰিলে সেই পত্নীৰ পৰা স্বামীয়ে মাজতে সুখো পাব, দুখো পাব। সেই সুখ দুখ কেতিয়াও স্থায়ী নহয়। এতিয়া কোনেও কাকো চিৰন্তনভাৱে সুখ দি যাব নোৱাৰে, কোনেও কাকো চিৰন্তনভাৱে দুখ দি যাব নোৱাৰে। সুখ দুখ মানুহৰ জীৱনৰ লগৰীয়া, একালত সুখ একালত দুখ। তাকে লৈ নিজক পাহৰিব নালাগে, সমস্তকে হৰিময় দেখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া দেখিবৰ কাৰণে আমি কি কৰোঁ, ৰাতি যেতিয়া 10 বজাত বিচনাত পৰোঁ, দিনৰ দিনটো কাম কৰি থাকোঁতে আমাৰ এটা স্বাভাৱিক চিন্তা হয়, ভৰিকেইটাই কয় মইহে শ্ৰেষ্ঠ। কিয়? কাৰণ ঘৰৰ পৰা কৰ্মৰ জেগালৈ অফিচলৈ মই যদি তোক লৈ নাহিলোহেঁতেন তেতিয়াতো অফিচ পালিগৈহেঁতেন নি? গতিকে শৰীৰটোৰ ভিতৰত ভৰিকেইটাই গৌৰৱ কৰে নিজে নিজে, মই শ্ৰেষ্ঠ। চকুকেইটাই তৎক্ষণাত কৈছে তই যেনিবা আনিলি, মই দেখুৱাই নিদিয়া হ'লে কেনেকৈ আহিলিহেঁতেন। চকুৱে কয় মইহে শ্ৰেষ্ঠ। আদি ধৰণে চকু, কাণ, নাক, মুখ, হাত, ভৰি আদি প্ৰত্যেকেই নিজক শ্ৰেষ্ঠ বুলি কয়। আৰু সেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যোৱা ইন্দ্ৰিয়বিলাকৰ খোৱা কামোৰাবিলাকক চাই চাই পৰমাত্মা ঈশ্বৰ কৃষ্ণ হৃদয়ত থাকি চাই চাই হাঁহি থাকে, এইকেইটালৈ চোৱা, মই যদি ইয়াৰ পৰা গুচি যাওঁ এইকেইটা এভাগেই পৰি থাকিব। সেইটো হ'ল শাস্ত্ৰসন্মতে পৰম তত্ত্ব। মই মানে শৰীৰটো নহয়, মই মানে হ'ল আত্মা। গতিকে সেই আত্মা সমস্ততে একেভাৱেই আছে। আৰু সেই আত্মাই যি নিৰ্দেশ কৰিছে সেই নিৰ্দেশটো পালন কৰিবৰ বাবে আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ তেতিয়া কি কৰোঁ? আত্মাই কয় হেৰৌ চকু তই মেল খা, মই শক্তি দিছোঁ। এই বুলি কোৱাৰ লগে লগে চকুকেইটা মেল খায়। তাৰপাছত হেৰৌ ভৰি তই বিচনাৰ পৰা নমা, মই তোক শক্তি দিছোঁ। বিচনাৰ পৰা নামো, হাতেৰে কৰ্ম কৰোঁ তেওঁৰ কৃপাৰ বশত। সেইজন ঈশ্বৰ ক'ত থাকে? আমি চিন্তা কৰোঁ মন্দিৰত থাকে। সেইজন ঈশ্বৰ পৰমাত্মা ক'ত থাকে? নামঘৰত থাকে। সেইজন ঈশ্বৰ ক'ত থাকে? মঠ মন্দিৰ, দৌল দেৱালয়, নামঘৰ আদিৰ মাজত থাকে। আৰু সেইকাৰণে তালৈ গৈ আমি কি কৰোঁ? ঘণ্টা এটা বজাই দিওঁ। তালৈ গৈ আমি কি কৰোঁ? ডবাটো বজাই দিওঁ। তালৈ গৈ আমি কি কৰোঁ? শংখটো বজাই দিওঁ। এতিয়া সেইকেইটা মাংগলিক ধ্বনি বজাই আমি কাক হাৰ পুৱাওঁ? ভগৱন্ত কৃষ্ণক, প্ৰভু তুমি উঠা ক। এতিয়া চৈতন্য কৃষ্ণনে তেতিয়াহ'লে হৰিটো? চৈতন্যটো শাস্ত্ৰই কৈছে কৃষ্ণ। আমি তেতিয়াহ'লে চৈতন্য শক্তিক জগাবলৈ জড়কেইটা কিয় গ'লোঁ? তেওঁ চৈতন্য হৈ থকাৰ কাৰণেহে আমাৰ হাত ভৰি কাম কৰি আছে, চৈতন্য হৈ আছে। তাৰমানে হৃদয়ত থকা কৃষ্ণ তত্ত্বই নিৰ্দেশ দি আছে, মোক জগাবলৈ তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে নিজে জাগা, মই শক্তি দিছোঁ। তাৰমানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য আদি 6 ৰিপু, 6 উৰ্মি শৰীৰৰ পৰা এৰিবলৈ চেষ্টা কৰা, সমস্ততে ময়ে আছোঁ, এই নিয়মটো পালন কৰা। এই কথাটোহে শাস্ত্ৰই আমাক বাৰে বাৰে কৈ আছে। ঘণ্টাটো বজাই ঈশ্বৰক জগাবলৈ যাব নালাগে। আমি এইটো বেয়া বুলি কোৱা নাই, চিন্তাটোহে মাত্ৰ আগবঢ়াই দিয়া হৈছে যে শৰীৰত থকা বেয়া গুণটো এৰি দিয়া, তেতিয়া সমস্তৰ লগত মিলা প্ৰীতিয়ে মৰম চেনেহেৰে থাকিব পাৰিবা, শ্ৰদ্ধা সন্মান পাবা। যদি মন্দিৰত থকা সেইজনক ডবাটো বজাই তোলাবলৈ যাওঁ, সেইটো আমাৰ নিয়ম নহয়। কিন্তু সেইটো মাংগলিক ধ্বনি আমি ব্যৱহাৰ কৰোঁ। ব্যৱহাৰ কৰাটো ভুল নহয়, কিন্তু তাৰ মাজত অন্তৰ্নিহিত হৈ থকা সেই চিন্তাটো আমি ভাল ধৰণে উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। এৰা
মোত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। ভগৱন্ত ঈশ্বৰ কৃষ্ণতে চিত্ত অৰ্পণ কৰি যিখিনি কৰ্ম কৰা যায় তাৰ নাম যজ্ঞ। এতিয়া আমি কাৰোবাক চাহ অকণ যে দিওঁ, কৃষ্ণ বুলি কৈ ঘোষা জোকা গাই সেৱা আতি কৰি দিওঁ যে, সেইটোৰ নাম যজ্ঞ। আমি কাৰোবাক সিদ্ধান্তমুঠি আগবঢ়াই দিওঁ, মূৰটো তললৈ কৰি সেৱা কৰি গুৰুজনাই জোকা ঘোষা আশ্ৰয় কৰি আমি যেতিয়া আগবঢ়াই দিম বা সমস্ত গ্ৰহণ কৰক কৃষ্ণ, সেইটো হ'ল যজ্ঞ। অৰ্থাৎ ঈশ্বৰতেই অৰ্পণ কৰি যিমানখিনি কৰ্ম কৰিম সেই সমস্ত কৰ্মক যজ্ঞ বুলি কৈছে। কিন্তু জুই একুৰা জ্বলাই ঘিউ ঢালি ঢালি মন্ত্ৰ উচ্চাৰণ কৰাটো যজ্ঞ বুলি শাস্ত্ৰত এবাৰো কোৱা নাই। গতিকে আমি কৰি থকা গৃহস্থী ধৰ্মৰ মাধ্যমেৰে সেই কৰ্মবিলাক যজ্ঞলৈ ৰূপান্তৰিত কৰিব পাৰিছোঁনে নাই কৰা। এইগাল খা বুলি কৈছোঁ, নে আমি কৃষ্ণ সোণটো তুমি ভাতমুঠি খাই লোৱাচোন, এই কৃষ্ণ নামটোৰ মাধ্যমেৰে আমি সেই ব্যৱস্থাটো পালন কৰিছোঁনে নাই কৰা। তাৰ নাম যজ্ঞ হয়নে নহয়, আমি যজ্ঞৰ মাজত আছোঁনে নাই, আমি নিজে নিজে উপলব্ধি কৰিব পাৰিম। এই ৰামে তাকে বুলি ভাগ্য যিটো জানিলে আমাক সোণা প্ৰাণ সখীয়া বেলাভ বুলি যাক। ভাগ্য কাক বোলে? যিজনে আমাক জানিবলৈ সুবিধা পালে, সেইটোক ভাগ্য বুলি কৈছে। এতিয়া আজি আমাৰ ভাগ্য উদয় হৈছে, ঈশ্বৰক আমি জানিবৰ বাবে এই মহান অনুষ্ঠানভাগী হাতত ল'লোঁ। এইটো হ'ল আমাৰ ভাগ্য। আমাৰ বাপজনাই সুন্দৰভাৱে কৈছিলে সৰ্বপ্ৰথম মাইক্ৰফোনটো হাতত লৈ আমাৰ ভাগ্য বুলি। সেইটো শাস্ত্ৰই বৰ্তমান পদে সুন্দৰভাৱে কৈছে। আৰু লাভনো কাক কয় শুনা প্ৰাণসখী, তোমাক এতিয়া ক'ম। আমাৰ স্বাভাৱিকতে দোকানী এজনে দোকান দি থাকোঁতে সদায় যদি 5,000 মান বিক্ৰী হয়, কোনোবা এদিন 10,000 বিক্ৰী হৈ গ'লে আমি কি বুলি কওঁ? আজি বহুত লাভ হ'ল। সেইটোৱে স্বাভাৱিক লাভ। কিন্তু শাস্ত্ৰতনো লাভ কাক কৈছে? ভোগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় পুত্ৰ ধন জন জানা সকলে অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ। আমি যিবিলাক কৰ্ম কৰোঁ ধৰ্ম বুলি, সেইখিনি সকলো মায়াময়। আৰু এইখিনি ভোগ কৰি থাকিলে দিনে দিনে ক্ষয় হৈ হৈ গৈ থাকে। ধৰি লওক পিতৃ উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ হিচাপে আমি 15 লাখ মান টকাৰ মাটি সম্পত্তিৰ গৰাকী হ'লোঁ। এতিয়া সেই মাটি সম্পত্তি বা বেংকৰ বেংক বেলেঞ্চ খৰচ কৰি থাকিলে কমিবনে বাঢ়িব? কমি কমি গৈ থাকে। গতিকে কৰ্ম বুলি ধৰ্ম হিচাপে কৰ্ম বুলি এইখন সংসাৰত যিবিলাক নিয়ম পালন কৰি থাকোঁ, সেই নিয়মবিলাক ভোগ কৰি থাকোঁতে থাকোঁতে প্ৰত্যেক দিনাই ক্ষয় হৈ হৈ গৈ থাকে, কমি কমি গৈ থাকে। কিন্তু শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়। ঈশ্বৰৰ নাম শ্ৰৱণ কৰা মানে শুনা, কীৰ্তন কৰা মানে কোৱা। এই দুটা আকৌ ধৰ্ম। কৰ্মক যদি আশ্ৰয় কৰিছা তেতিয়াহ'লে ই কেতিয়াও ক্ষয় নহয়, ই অক্ষয় বুলি কৈছে। পুত্ৰ ধন জন জানা সকলে অসাৰ। বোলে আমুকৰ ছোৱালী দুজনী, মোৰ ল'ৰা দুটা, তাতোতকৈ মই ধনী। কাৰণ শাস্ত্ৰই কৈছে, কি বুলি কৈছে? পুত্ৰ বিষয়বস্তু, কন্যা বিষয়বস্তুতকৈ শাস্ত্ৰই খুব সুন্দৰভাৱে এটি সিদ্ধান্ত দিছে। আমাৰ সমাজত এই নিয়মটো প্ৰচলিত প্ৰায়, কিন্তু তাৰ গূঢ়াৰ্থ বা তাৰ চিন্তাখিনি ভাল ধৰণে আমাৰ কৰা দেখা নাযায়। সেই পুত্ৰৰ কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে
সিদ্ধান্ত দিছে এনেকৈ, এই ৰাম পুত্ৰ উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ। পুত্ৰইহে উদ্ধাৰ কৰিব, কন্যাই উদ্ধাৰ কৰিব নোৱাৰে। এই বুলি কৈ মোৰ ল'ৰা দুটা আৰু তেওঁৰ ছোৱালী দুজনী, সেই বুলি কৈ আমি অকণমান অহংকাৰ কৰোঁ, গৌৰৱ কৰোঁ যে মোৰ ল'ৰা দুটা নহয় মই উদ্ধাৰ পাম, তাৰ ছোৱালী দুজনী সি উদ্ধাৰ পাব নোৱাৰে। সেই পুত্ৰজনৰ নামটো কি বুলি ক'লে? পুত্ৰ উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই সন্তানটোৰ নাম বৈষ্ণৱ সন্তান হ'ব লাগিব বুলি কৈছে, বৈষ্ণৱ পুত্ৰ। দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত। এই বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে পুত্ৰ হ'লে বৰ আনন্দত আত্মহাৰা হ'ব নালাগে। শাস্ত্ৰই কৈছে পুত্ৰ ধন জন জানা সকলে অসাৰ, এইবিলাক সাৰ নহয়। এইবিলাকৰ পৰা কোনোবা ভাগ্যৱান হ'লে তৰিব পাৰিব, কোনোবা ভাগ্যৱান নহ'লে তৰিব নোৱাৰে। কাৰণ বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰিলে তৰি যোৱা বাটটো কৈছে, যদি অবৈষ্ণৱ বা দুৰ্জন পুত্ৰ হয় তেতিয়া তেওঁ তৰি যাব নোৱাৰে। গতিকে পুত্ৰ জন্ম হ'লেও তেওঁ লাভ নহ'বও পাৰে, এই কথাটো শাস্ত্ৰই কৈছে। তাৰপাছত পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে হেনো পিতৃ মাতৃ পৰলোকগামী হোৱাৰ অৰ্থে পিণ্ড দিব লাগে। পিণ্ডৰ কথা আপোনাৰভাৱে জানে, নদীৰ কিনাৰত গৈ কিছুমান নীতি নিয়ম পালন কৰে, সেইটো আপোনাৰ সৰ্বজানতা জানে কম বেছি পৰিমাণে। এতিয়া ভগৱন্ত পুৰুষে বেন ৰজাৰ শৰীৰৰ পৰা পৃথুৰূপে অৱতৰণ যেতিয়া হৈছে জীৱৰ মংগলৰ অৰ্থে, পৃথুৰূপী ভগৱন্তই জীৱৰ কল্যাণ হোৱাকৈ সিদ্ধান্তটো দিছে। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পিণ্ডটোৰ নাম কি? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ডটো সেইটোহে। মোৰ পিণ্ডটো নদীৰ কিনাৰত গৈ ডোং সজাই সজাই ফুল কেইপাহমানৰ সৈতে দিবা, সেইটো পিণ্ড নহয় নহয়। মোৰ পিণ্ড বৈষ্ণৱ পুত্ৰ ঈশ্বৰ সেৱা কৰা, সেইটোহে মোৰ পিণ্ড। মই তাতহে সন্তুষ্ট হওঁ। এইটোহে আমাক শাস্ত্ৰসন্মতে ঈশ্বৰে প্ৰকাশ কৰিছে। গতিকে পুত্ৰ ধন জন জানা সকলে অসাৰ, এইবিলাক তাতেক নাতেক মায়া। কোনোবাই তৰি যাব পাৰিবও পাৰে যদি সৌভাগ্যৱন্ত হয় তেওঁ, আৰু কোনোবাই তৰিব নোৱাৰিবও পাৰে, তাৰ কোনো গেৰাণ্টি নাই। এতেকে উত্তম লাভ ভকতি। আমাৰ জীৱৰ উত্তম লাভ হ'ল ভকতি, আৰু ভকতি কি? কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা। আজি গুৱাহাটীৰ, এয়া উত্তৰ গুৱাহাটী নহয় জানো? উত্তৰ গুৱাহাটীৰ উত্তৰ কুৰুৱা আপোনাৰবৰ এই অনুষ্ঠান ভাগ, এই উত্তৰ কুৰুৱাত এই নামঘৰ ভাগীৰ বাসিন্দা হিচাপে আপোনাৰবৰ হয়তো কৃষ্ণ 100 ঘৰমান গৃহস্থী থাকিবও পাৰে। কিন্তু 100 ঘৰ গৃহস্থী প্ৰত্যেকজনে আজি কিন্তু এই অনুষ্ঠানলৈ আহিব পৰা নাই। যদি আমি আহিব পাৰিছোঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপা আমাৰ ওপৰত বৰ্ষণ হৈছে। আৰু যিসকল আহিব পৰা নাই তেওঁলোকে আজি ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পৰা নাই। গতিকে সেই কথাটোকে কৈছে, এতেকে উত্তম লাভ ভকতি আমাৰ। ইয়াত হয়তো বহুকেইজন দোকানীও আছে, ইয়াত হয়তো বহুকেইজন চাকৰিয়ালো আছে। আজি কোনোবাই অৰ্ধচুটি লৈ হ'লেও কৃষ্ণ নাম শুনিবলৈ আহিছে। যিসকল আহিব পৰা নাই তেওঁলোকতকৈ অন্তত আমি সৌভাগ্যৱান বুলি ভাবিব পাৰিম। আমাৰ ওপৰত ঈশ্বৰে কৃপা কৰিছে যে তেওঁৰ কৃপাৰ কাৰণেহে আজি আমি 2 ঘণ্টাৰ কাৰণে হ'লেও 10জন দোকানীৰ ভিতৰত আমি কিন্তু দোকানী হৈও কৃষ্ণ নাম শুনিবলৈ সৌভাগ্যৱন্ত হ'লোঁ। এতেকে উত্তম লাভ ভকতি আমাৰ। গোটেই জীৱনটো দোকানেই দি থাকিলোঁ,
দোকানীয়ে হৈ থাকিলোঁ, বস্তু বিক্ৰী কৰা জোখাৰ মাজতেই সোমাই থাকিলোঁ, কিন্তু আজি যে ঈশ্বৰৰ কৃপা, তেওঁৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হ'ল। এইটোৱে হ'ল মহান লাভ এটি জীৱৰ।